أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম। মই কেইটামান হাদিছ আপোনালোকক ক'ব খুজিছোঁ, আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। আল্লাহ তাআলাক ভাল পাবলৈ হ'লে আমি আমাৰ দুজাহানৰ বাদশ্বাহ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক ভাল পাব লাগিব। আল্লাহ আৰু নবীৰ হুকুম প্ৰতি ক্ষেত্ৰত মানি চলিব লাগিব। আখেৰী জামানাত আমি দুটা বস্তু মজবুত কৰি ধৰিব লাগিব। সেই দুটা হৈছে আল্লাহৰ বাণী পবিত্ৰ কোৰাণ শ্বৰীফ আৰু প্ৰিয় নবীৰ সুন্নত। তেতিয়াহে আপুনি প্ৰকৃত পোনবাটত থাকিব পাৰিব, নহ'লে শয়তানে আপোনাক দোজখৰ ফালে লৈ যাব। আপুনি প্ৰতিটো মুহূৰ্তত সতৰ্ক থাকিব লাগিব শয়তানৰ প্ৰবঞ্চনাৰ পৰা। মনটো পৰিষ্কাৰ ৰাখিব লাগিব। লোভ, মোহ, ক্ৰোধ, হিংসা, অহংকাৰ মনৰ পৰা আঁতৰ কৰিব লাগিব। খং দমন কৰিব পাৰিলে আপুনি প্ৰকৃত বীৰ পুৰুষ হ'ব পাৰিব। বুখাৰী শ্বৰীফত আছে, আপুনি কেতিয়াও হাতেৰে বা মুখেৰে গালি পাৰি কাকো কষ্ট নিদিব, অন্যথা আপুনি প্ৰকৃত মুছলমান হ'ব নোৱাৰিব। স্বামীৰ ভৰিৰ তলত জান্নাত বুলি আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে। আল্লাহ তাআলাই কৈছে, মই যদি মোৰ বাহিৰে আন এজনক সিজদা দিব ক'লো হয়, তেন্তে স্ত্ৰীয়ে স্বামীক সিজদা দিব ক'লো হয়। তাৰ মানে স্বামীক স্ত্ৰীৰ ওপৰত মৰ্যাদা দিছে। স্বামীৰ খেদমতে বেহেস্ত। স্বামীৰ মা বাবাক নিজৰ মা বাবা বুলি মৰম কৰিব লাগে। স্বামীৰ নিজৰ ভাই ভনী বুলি মৰম কৰিব লাগে। তেতিয়াহে এটা সংসাৰত আল্লাহৰ ৰহমত আৰু বৰকত থাকিব। স্ত্ৰীলোকৰ জান্নাত লাভ কৰা একেবাৰে সহজ। 4টা কাম কৰিব লাগিব। ওৱাক্ত মতে নামাজ আদায় কৰিব লাগিব। পবিত্ৰ ৰমজান মাহত এবাৰ ৰোজা ৰাখিব লাগিব। 3 নম্বৰ, স্বামীৰ আনুগত্য কৰিব লাগিব। 4 নম্বৰ, পৰ্দা কৰিব লাগিব। তেতিয়া সেই স্ত্ৰীজনীৰ কাৰণে জান্নাতৰ 8টা দৰজা খোলা থাকিব। ইছলাম ধৰ্মই নাৰীক সন্মান দিছে। আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে, যাৰ এজনী বা তাতোকৈ অধিক ছোৱালী থাকে, তেওঁ জান্নাতত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ একেবাৰে ওচৰত থাকিব পাৰিব। এজন পুৰুষৰ সকলোতকৈ মূল্যৱান সম্পত্তি হৈছে তেওঁৰ নেককাৰ স্ত্ৰী। তেওঁৰ টকা পইচা সম্পত্তি আদিতকৈও দামী তেওঁৰ স্ত্ৰীজনী। স্ত্ৰীৰ ফালে নজৰে চালে তেওঁ 100 ৰাকাত নফল নামাজ পঢ়াৰ সওৱাব পাব। স্ত্ৰীৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, যদি শৰীয়ত বিৰোধী কাম নকৰে। আপুনি আপোনাৰ স্ত্ৰীজনীক সৎব্যৱহাৰ, মৰম আৰু সন্মান কৰিব। আপুনি যিমানেই ব্যস্ত থাকক, আপুনি স্ত্ৰীক সময় দিব। দুজনে একেলগে হাঁহি ফূৰ্তি কৰি কথা পাতিলে এটা কথাৰ বিনিময়ত আপুনি 10টাকৈ নেকি লাভ কৰিব। স্ত্ৰী আপোনাৰ অৰ্ধাংগিনী আৰু জীৱন সংগিনী। সৰ্বশেষত মই ইছলাম ধৰ্মৰ 5টা খুঁটিৰ বিষয়ে ক'ব খুজিছোঁ। সেইকেইটা হ'ল কলেমা, নামাজ, ৰোজা, হজ, জাকাত। প্ৰথমতে আমি কলেমাকেইটা অৰ্থ সহকাৰে জানিব লাগিব আৰু বিশ্বাস কৰিব লাগিব। কলেমা 4টা অৰ্থ সহকাৰে তলত দিয়া হ'ল। পহিলা, কলেমা তয়্যব, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম। অৰ্থ, আল্লাহ তাআলাৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহ তাআলাৰ প্ৰেৰিত ৰচুল। 2 নম্বৰ, কলেমা শাহাদত, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাছুলুহু। অৰ্থ, মই সাক্ষী দিছোঁ যে আল্লাহ তাআলাৰ বাহিৰে দ্বিতীয় মাবুদ নাই, আৰু মই সাক্ষী দিছোঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহ তাআলাৰ প্ৰেৰিত ৰচুল। 3 নম্বৰ, কলেমা তৌহিদ, লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰিকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু
আইমিতু বিয়াদিহিল খাইর ওয়া হুয়া আলা কুল্লি শাইইন কাদির। অর্থ আল্লাহ তাআলাৰ বাহিৰে দ্বিতীয় মাবুদ নাই, তেওঁৰ শৰীক নাই, গোটেই জগতৰ ৰাজত্ব তেওঁৰ হাতত। সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি। তেওঁ জীৱন দান কৰে আৰু মৃত্যু দান কৰে, আৰু সকলো ক্ষমতা আল্লাহ তাআলাৰ হাতত। 4 নম্বৰ কলেমা তমজিদ। সুবহান আল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। অৰ্থ আল্লাহ তাআলা পৰম পবিত্ৰ আৰু সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি, আৰু আল্লাহ তাআলাৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই, আৰু আল্লাহ তাআলা সৰ্বশ্ৰেষ্ঠ। আল্লাহৰ শক্তিৰ বাহিৰে কাৰো ক্ষমতা নাই গুনাহৰ পৰা বাচাই। লিখনিত কিবা ভুল হ'লে বা পঢ়োঁতে কিবা ভুল হ'লে আপোনালোকে মাফ কৰি দিব। আল্লাহ হাফিজ।